নমস্কাৰ মই আজি অসমৰ এনেকুৱা এটা অনুষ্ঠানত আহিছো যেটো অনুষ্ঠানত অসমৰ বিভিন্ন জাতি জনজাতিৰ বিভিন্ন বিনন্দীয়া কৃষ্টিসমূহৰ মানে ইয়াতে মিলন ঘটিছে আৰু চাই ফেলে কিন্তু খুবেই অভিভূত হৈ পৰিছো খুবেই মুগ্ধ হৈ পৰিছো আজি মই আহিছো গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা ৰঙালী ফেষ্টিভেললৈ আৰু ৰঙালী বিহুৰ প্ৰাক্ষণত এই ৰঙালী অনুষ্ঠানৰ মাদকতা হসাকৈ খুবেই অনন্য খুবেই অপূৰ্ব ৰঙালীৰ অনুষ্ঠানবিলাক প্ৰায় আবেলিৰ পৰা আৰম্ভ হয় আৰু হে মই অলপ সোনকালে আহিলো যেহেতু কোনো কথা নাই এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰিলো আৰু আজি ৰঙালীৰ প্ৰথম দিন আৰু এইটো হৈছে ৰঙালীৰ মেইন মঞ্চটো আৰু এই মঞ্চটো এতিয়া মঞ্চলৈ গৈ আছো আৰু মঞ্চ ইতিমধ্যে সজাই পৰাই ৰেডি হৈছে আৰু সন্ধিয়াৰ পৰা সংগীত শিল্পীসকলে তেওঁলোকৰ অনুষ্ঠান ইয়াতে পৰিবেশন কৰিব আৰু ইয়াতে অসমৰ সংগীত জগতৰ বহুতো শিল্পীয়ে প্ৰতিদিনাই ৰঙালীৰ এই অনুষ্ঠান তেওঁলোকৰ সুৰীয়া গীতেৰে জিপাল কৰি ৰাখিব ৰঙালী অনুষ্ঠানটো খুবেই ভাল লাগে ইয়াতে বিভিন্ন জাতি জনজাতিৰ কৃষ্টি সংস্কৃতি ইয়াতে উপস্থাপন কৰা হয় তাৰ লগতে ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ পৰিবেশন কৰি থকা হয় আৰু এইফালে যদি চাই এইফালে এটা ষ্টেজ আছে আৰু এই ষ্টেজটোত হিপ হপ ইয়াতে হিপ হপ কম্পিটিশন হ'ব আৰু এইফালে হিপ হপৰ কাৰণে ষ্টেজটো তৈয়াৰ কৰা হৈ আছে ৰঙালী হিপ হপ ভিলেজ 5.0 আৰু এইফালে বিভিন্ন ধৰণৰ ষ্টলবিলাক ইয়াতে আছে আৰু এইফালে আছে বিভিন্ন প্ৰকাৰৰ ষ্টলবিলাক আৰু ইয়াতে আহিলে আপোনালোকে বিভিন্ন ধৰণৰ খাদ্যৰ জুতিসমূহ ল'ব পাৰিব এতিয়া আমাৰ ৰঙালী উৎসৱৰ বিভিন্ন প্ৰকাৰৰ বিপণীবিলাকত আহিছো আৰু এই বিভিন্ন প্ৰকাৰৰ বিপণীবিলাকত বিভিন্ন ধৰণৰ আকৰ্ষণীয় বস্তুৰে সমাহাৰ হৈ আছে আৰু এইফালে যদি চাই বিশেষকৈ ছোৱালী মহিলাসকলৰ কাৰণে খুবেই ধুনীয়া কানফুল ইয়াতে আছে আৰু তাৰ উপৰিও বিভিন্ন ধৰণৰ বস্তুৰে এই ঠাইখন উভৈনদী হৈ আছে বিভিন্ন প্ৰকাৰৰ বিপণীৰে আৰু এইফালে চাওক কেইটামান ড্ৰাম আৰু ড্ৰামটোত ধুনীয়াকৈ ৰং কৰি ৰঙালী বুলি লিখি দিছে আৰু এইফালেতো এইটো মঞ্চ ইয়াতে বিভিন্ন ধৰণৰ সংগীত শিল্পীসকলে তেওঁলোকে নিজৰ সংগীত পৰিবেশন কৰিব তাৰ পিছত এইফালে আৰু এখন মঞ্চ আছে ইয়াতে অসমৰ বিভিন্ন জাতি জনজাতিৰ নিজৰ কৃষ্টি সংস্কৃতিৰ তাত প্ৰদৰ্শন কৰা হ'ব আৰু এইফালেতো আপোনালোকক দেখুৱালো তাত হিপ হপ বেটেল হ'ব আৰু এইফালে এই মঞ্চটোত ইয়াতে পৰিবেশন কৰা হ'ব অসমৰ বিভিন্ন জাতি জনজাতিৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে যিসমূহ নৃত্য গীত আছে এইফালে এই মঞ্চটোত প্ৰদৰ্শন কৰা হ'ব আৰু ৰঙালী সঁচাকৈ ৰঙালী ফেষ্টিভেলটো খুবেই অনন্য খুবেই মনোৰম আৰু প্ৰতি বছৰে আহোঁ যোৱা বছৰ আহিছিলোঁ আৰু এই বছৰ আহিছোঁ ৰঙালীৰ অনুষ্ঠানসমূহ উপভোগ কৰিবৰ কাৰণে আৰু ইয়াতে এতিয়া ষ্টেজৰ সন্মুখত বহি আছোঁ আৰু জনপ্ৰিয় গায়িকা অলংকিতা আৰু ৰূপাংকিতা এতিয়া ষ্টেজত আছে আৰু তেওঁলোকে গান পৰিবেশন কৰিব আৰু গান এতিয়া উপভোগ কৰিম আৰু এইফালে ইয়াতে হ'ব লাইভ আৰ্ট আৰু তেওঁলোকে লাইভ আৰ্ট কৰিবৰ কাৰণে ইতিমধ্যে হা সৰঞ্জামখিনি তেওঁলোকৰ প্ৰস্তুত কৰি আছে আৰু ইয়াতে দেখিবলৈ পাব তেওঁলোকৰ বিৰল আকৰ্ষণীয় আৰ্ট বিভিন্ন প্ৰকাৰৰ বিভিন্ন শৈলীত তেওঁলোক ইতিমধ্যে সাজু হৈ আছে আৰ্ট কৰিবৰ কাৰণে আৰু তাৰ ঠিক সন্মুখতে এইফালে আছে হিপ হপ ষ্টেজটো আৰু এইফালে যদি চাই আপোনালোকে এইফালে আৰ্ট কাৰ্নিভেল আছে আৰু আৰ্ট কাৰ্নিভেলো বিভিন্ন প্ৰকাৰৰ আৰ্টেৰে মহিমা মণ্ডিত হৈ থাকিব আৰু এইফালে যদি চাই কোনোবা শিল্পীৰ নিখুঁত কাৰুকাৰ্যৰে এইটো চাওক ইমান ধুনীয়াকৈ সাৱলীলভাৱে তেওঁ প্ৰস্তুত কৰিছে চাবলৈ খুবেই ধুনীয়া লাগিছে আৰ্ট কাৰ্নিভেলত বিভিন্ন প্ৰকাৰৰ আৰ্টেৰে উজলি আছে
এতিয়া মই ফল্ক ষ্টেজৰ ঠিক সন্মুখতে বহি আছোঁ আৰু ইয়াতে অসমৰ বিভিন্ন জাতিৰ জনজাতিৰ লোকসকল আহি শিল্পীসকল আহি তেওঁলোকে ইয়াতে গোট খাইছে আৰু তেওঁলোকে এটাৰ পিছত এটা ক্ৰম অনুসাৰে তেওঁলোকৰ নৃত্য ইয়াতে উপস্থাপন কৰিব মুঠতে ৰঙালীৰ এই মঞ্চটো এফালে চাওক অতুল বৰা ডাঙৰীয়া আহিছে অসমৰ মাননীয় মন্ত্ৰী আৰু তেওঁৰ উপস্থিতি সঁচাকৈ খুবেই ভাল লাগিছে আৰু ইতিমধ্যে ইয়াতে অসমৰ বিভিন্ন জাতি জনজাতিৰ বিভিন্ন প্ৰকাৰৰ বিনন্দিয়া সংস্কৃতিৰ মহামিলন ইয়াতে ঘটিছে আৰু দেখি সঁচাকৈ খুবেই আপ্লুত হৈ পৰিছোঁ মোহিত হৈ পৰিছোঁ মুঠতে মনটো মুগ্ধ হৈ পৰিছে আৰু এতিয়া ৰঙালীৰ অনুষ্ঠানসমূহ উপভোগ কৰিলোঁ আৰু মুঠতে ইয়াতে তিনিটা ঠাইত অহৰহ অনুষ্ঠান চলি আছে ৰঙালীৰ এই অনুষ্ঠানত মুঠ 3টা ষ্টেজ আছে আৰু 3টা ষ্টেজতে বিভিন্ন প্ৰকাৰৰ অনুষ্ঠানসমূহ অহৰহভাৱে চলিয়ে থাকে আৰু বিভিন্ন প্ৰকাৰৰ অনুষ্ঠানেৰে ষ্টেজসমূহ জিপাল হৈয়ে থাকে আৰু এতিয়া এটা কুলফি লৈ লৈছোঁ আৰু এই কুলফি খাই এতিয়া ৰঙালী অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ আৰু আহি খুবেই ভাল লাগিল বিশেষকৈ আজিৰ দিনটোত যিবিলাক সাংস্কৃতিক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাক প্ৰায়ভাগে উপভোগ কৰিলোঁ